এগৰাকী আৰক্ষী বিষয়া, যিগৰাকী বিষয়া এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে আতংকৰ কাৰণ। এইগৰাকী আৰক্ষী বিষয়াৰ কাহিনী শুনিলে আপোনাৰ মনত পৰিব বলিউডৰ এটা বিশেষ চৰিত্ৰলৈ। অসম আৰক্ষীক বহুলোকে প্ৰায় সমালোচনা কৰে। আৰক্ষীৰ ওপৰত একাংশই কৰা নেতিবাচক সমালোচনাৰ বিপৰীতে আজি আপোনালোকক চিনাকি কৰাই দিম এগৰাকী নিষ্ঠাৱান আৰক্ষী বিষয়া, যিগৰাকী আৰক্ষী বিষয়া এতিয়া অপৰাধীৰ বাবে হৈ পৰিছে সন্ত্ৰাসৰ কাৰণ। এই আৰক্ষী বিষয়াগৰাকী হৈছে বৰ্তমান যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকা। শৈক্ষিক নগৰী যোৰহাটক শেহতীয়াকৈ চানি ধৰিছে ড্ৰাগছৰ কৰাল গ্ৰাসে। নতুন প্ৰজন্মক পংগু কৰি তোলা ড্ৰাগছ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে এক যুদ্ধংদেহী ৰূপত এইগৰাকী আৰক্ষী বিষয়া, যেন বলিউডৰ ছবি সিংঘমৰ চৰিত্ৰটো। মাত্ৰ 5 মাহত যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে এইগৰাকী আৰক্ষী বিষয়াৰ অভিযানত সন্তোষ প্ৰকাশ কৰিছে যোৰহাটৰ সচেতন মহলেও। সততে অসম আৰক্ষীৰ নেতিবাচক সমালোচনা কৰাৰ বিপৰীতে এইগৰাকী আৰক্ষী বিষয়াৰ অপৰাধীৰ বিৰুদ্ধে কঠোৰ স্থিতিয়ে এতিয়া বহুতৰ বাবে অনুপ্ৰেৰণাৰ উৎস। এই চেগতে ঋষিকেশ হাজৰিকাৰ দৰে অসম আৰক্ষীৰ প্ৰত্যেকগৰাকী নিষ্ঠাৱান আৰক্ষীক আমি MN24ৰ তৰফৰ পৰা জনাইছো চেলুট। কংকনজ্যোতি শৰ্মাৰ প্ৰতিবেদন, MN24।